প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে মোৰ প্ৰথম প্ৰশ্ন যে প্ৰমোদ বড়ো ডাঙৰীয়াই হততে ঢোল বজাই ফুৰি থাকে ৰাইজৰ ওচৰত তেটো ফালি ফালি চিঞৰে যে বিটিআৰত UPPL দলে চৰকাৰ গঠন কৰাৰ পিছতহে শান্তি আহিছে। BTCত UPPL দল নথকাৰ সময়ত যেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTC চৰকাৰ আছিল তেতিয়া কেৱল অস্ত্ৰৰ ৰজনজননী হিংসাৰ দাবানলহে কেৱল বিটিআৰ অঞ্চলত আছিল। এই বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই হততে নিজকে শান্তিৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ৰাইজৰ আগত ৰিজাই ফুৰে। কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া 2012 চনত 2014 চনত যিবিলাক ব্যক্তিয়ে যিবিলাক সংগঠনৰ নেতৃত্বই সেই 2012 চন আৰু 14 চনৰ হিংসাত্মক কাৰ্যকলাপত জড়িত আছিলে, যেইবিলাক ব্যক্তিৰ নেতৃত্বত আৰু যেইবিলাক সংগঠনৰ সদস্যই 2012 চন আৰু 2014 চনৰ যি গোষ্ঠীগত হিংসা বা গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত থকা বুলি NIAও চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিকেতো আপুনি আনি আজি বিটিআৰৰ ৰাজগাদীত অধিষ্ঠ কৰিছে। আপোনাৰ লগত আপুনি BTCৰ চিফ আৰু তেওঁলোকে আপোনাৰ পৰিষদখনত হয়তো আপোনাৰ UPPL দলৰ MCLA বা EM হিচাপে তেওঁলোকে ৰাজগাদীত বহি আছে UPPL দলৰ এক ব্যাগুম নেতা হিচাপে। আজি নহয় জানো আপুনি কৈছে যে হাগ্ৰামা মহিলাৰীৰ সময়ত যি 17 বছৰে হিংসা হৈছিল, যি সংঘৰ্ষ হৈছিল, যি গোষ্ঠীগত হিংসা হৈছিল, সেইবিলাক আপুনি হিচাপ ৰাইজৰ আগত দি ফুৰিছে। কিন্তু যিবিলাক ব্যক্তিয়ে 2012 চনত আৰু 2014 চনত সেই গোষ্ঠীগত হিংসাৰ লগত জড়িত থকা বুলি NIAও চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিৰে সাংগু পাংগু, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰ বা সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনৰ সদস্যকেতো আপুনি আনি পিনে ৰাজগাদীত আজি অধিষ্ঠ কৰিছে BTCৰ বা BTRৰ EM বা MCLA হিচাপে UPPL দলৰ পৰা। তো হাগ্ৰামা মহিলাৰীয়ে যদি সেইবিলাক ব্যক্তিৰ জৰিয়তে হিংসা কৰাইছিলে, হাগ্ৰামা মহিলাৰীয়ে যদি সেই সময়ত হিংসাৰ প্ৰশ্ৰয় দিছিলে, তাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনিও কি সেই হিংসাকাৰীৰ দল, সেই হিংসাকাৰীৰ যিবিলাক সদস্য, সেই সদস্যবিলাকক লৈ তেওঁলোকৰ বন্ধুবৰ্গক আনি পৰিষদখনত বহাই আপুনিও কি হিংসাকাৰীক প্ৰশ্ৰয় দিব বিচাৰিছে নেকি? শ্ৰীকৃষ্ণই কৈছিলে যে পাপ কৰাতকে এটা পাপ হোৱা বা এজন পাপীক প্ৰশ্ৰয় দিয়াটো বেছি অপৰাধ। হয়, নিশ্চিতভাৱে 2020 চনলৈকে হাগ্ৰামা মহিলাৰীৰ শাসন চোৱাত বিভিন্ন কালত হিংসা, অস্ত্ৰৰ ৰজনজননী, হিংসাৰ দাবানল সকলোৱে দেখিছে, সেয়া সৰ্বজন বিদিত। কিন্তু আপুনি কেৱল নিজকে যদি শান্তিৰ অৱতাৰ বুলি ইয়াত আহে, যে আপুনি এটা ক'ব গ'লে ঈশ্বৰৰ নতুন অৱতাৰ, শান্তিৰূপী আপুনি এটা দূত, আপোনাক ঈশ্বৰে বিটিআৰ অঞ্চলখনত পঠাইছে, তেতিয়াহ'লে কিন্তু আঙুলি আপোনালৈকেও টুৱাম। কাৰণ ওপৰলৈকে ঠুৱালে কিন্তু নিজৰ গাটো থুতু আহে। আপুনি জানো আজি যিবিলাক ব্যক্তিয়ে NIA চাৰ্জশ্বিট প্ৰদান কৰিছে এবস্কণ্ডাৰ্ছ হিচাপে, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰে সদস্যৰ সেইবিলাক ব্যক্তিৰ যিবিলাক ডাইৰেক্ট টপ কমাণ্ড আছিল, যোনে সভাপতি সম্পাদক আছিল, সেইবিলাক ব্যক্তিৰ নেতৃত্বকে লৈ পিনে, সেইবিলাক সংগঠনৰে নেতাক লৈ পিনে আপুনি আজি নিজৰ চৰকাৰখন বচাই ৰখা নাইনে BTC অঞ্চলত? যদি আপোনাৰ সাহস আছে তেতিয়াহ'লে 2012 চন আৰু 2014 চনত যিবিলাক সংগঠনৰ নেতৃত্বই জড়িত থকা বুলি, হিংসাত্মক কাৰ্যত জড়িত থকা বুলি NIA চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক সংগঠনৰ সৈতে জড়িত থকা এজনক ব্যক্তিক আপুনি নিজৰ UPPL দলৰ পৰা বিতৰণ কৰি আপোনাৰ কাউন্সিলখনত কেৱল হিংসাৰ লগত জড়িত নথকা মানুহে আপুনি ৰাখক। আৰু যদি সেয়াই নহয় তেতিয়াহ'লে আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। আৰু দ্বিতীয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ যে হয়, আমি কাকো হিংসাকাৰীক বুলি ক'ব বিচৰা নাই। হিংসা এক সময়ত আন্দোলন, বিদ্ৰোহ এইবিলাক ৰাইজৰ মাজত খুব থাকিলে বিভিন্ন সময়ত মানুহ অস্ত্ৰ বা এক আৰ্মড ৰিভলিউশ্যনলৈকে বা বিদ্ৰোহী হিচাপেও মানুহে আন্দোলন কৰে। অসমৰ ইতিহাসতো আছে, ভাৰতৰ ইতিহাসতো আছে, বড়োলেণ্ডৰ ইতিহাসতো আছে। কিন্তু আপুনি কেৱল যদি হাগ্ৰামা মহিলাৰী, XBLT, BRTF লৈকে আঙুলি তুলি থাকে, ইয়াৰ উত্তৰটো কিন্তু আপুনিও দিব লাগিব। কাৰণ তেতিয়াহ'লে আপুনিও কিন্তু সেই একেধৰণেই সেই হিংসাকাৰী সংগঠনৰ নেতৃত্ববৰ্গক লৈয়েই কিন্তু আপুনি আজি চৰকাৰ চলাই আছে। আজি মই 2025 চনৰ যি অনাগত BTR নিৰ্বাচন বা BTCৰ পৰিষদীয় নিৰ্বাচন ছেপ্টেম্বৰ বা অক্টোবৰ মাহত অনুষ্ঠিত হ'ব বুলি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে, সেই BTC পৰিষদীয় নিৰ্বাচনত এক নতুন মঞ্চ আৰু এক নতুন সত্তা, যি নেকি মই তৃতীয় সত্তা বুলি ক'ব বিচৰা নাই, কিন্তু এক উমৈহতীয়া সত্তা হিচাপে, ইণ্ডিপেণ্ডেণ্ট ভইচ, ইম্পাৰ্চিয়েল ভইচ, নিউট্ৰেল ভইচ হিচাপে আমি ডাংকুব মাৰি নকওঁ যে 40টা সমষ্টিতে, কিন্তু কমেও 10টা সমষ্টিত
আমি এক উমৈহতীয়াভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিম BTC নিৰ্বাচনত আৰু মই আশা কৰোঁ যে BPF বা UPPL বা কোনো কংগ্ৰেছ BJPৰ বিৰুদ্ধে নহয় বৰং নিজৰ যি নেকি এক মূল্যবোধ নিজৰ যিখিনি স্থিতি বা ৰাইজৰ যিবিলাক ইস্যু বা যিবিলাক জ্বলন্ত সমস্যা যিবিলাক হয়তো BPF UPPL যিহেতু ইয়াতে প্ৰধান ৰুলিং আৰু অপজিশ্যন হিচাপে হয়তো তেওঁলোকৰ মাজত যি বাদ বিতণ্ডা হৈ থকাৰ ফলত যিবিলাক মূল ইস্যুবিলাক আজি কিন্তু ফালৰি কাটি আছে যি ধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাই নহওক কিয় যি ধৰণে আপোনাৰ খিলঞ্জীয়া লোকসকলৰ BTRত ভূমিৰ অধিকাৰেই নহওক কিয় যি ধৰণে মই যদি আজি ক'বলৈ যাওঁ বিভিন্ন যিখিনি লোকেল ভাষা আছে আজি সান্তালী ভাষা হওক আজি ৰাজবংশী ভাষা হওক আজি ৰাভা ভাষা হওক আজি আমি যদি ভাষিক সংখ্যালঘু বঙালী জনগোষ্ঠীৰ কথাটোও কওঁ তেতিয়াহ'লে যিখিনি ভাষাৰ পৰা আৰম্ভ কৰি যিখিনি উত্তৰণ হ'ব লাগিছিলে বা যিখিনি ৰাজনৈতিক অধিকাৰ প্ৰত্যেকবিলাক জনগোষ্ঠীৰ BTR বুলিয়ে নহয় যেহেতু BTR এটা ক'ব গ'লে কৰিডৰ টু আসাম বা কৰিডৰ টু আসামছ পলিটিক্স সেইকাৰণে আমি BTRৰ পৰা যদি মাত মতা বা এক বলিষ্ঠ কণ্ঠেৰে সেইবিলাক সমস্যাৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাব পাৰে মই ভাবোঁ যে অসমৰ ৰাজনীতিটো আগন্তুক দিনত 2026তো এক বলিষ্ঠভাৱে আমি পদক্ষেপ ল'বলৈ সক্ষম হ'ম সেয়ে আমি 2025 চনৰ যি BTR নিৰ্বাচন সেই BTR নিৰ্বাচনত উমৈহতীয়াভাৱে আজি ঘোষণা কৰিছোঁ নৱবৰ্ষৰ সময়তে যে আমি 40টাত নহয় আমি অবাস্তৱভাৱে কোনো বস্তু ক'ব বিচৰা নাই বৰং আমি 10খন সমষ্টিত আমি প্ৰাৰ্থিত্ব উমৈহতীয়াভাৱে এক নতুন মঞ্চ এক উমৈহতীয়া মঞ্চৰ পৰা ৰাইজৰ যিবিলাক জ্বলন্ত ইস্যু মই পুনৰাই কৈছোঁ যিবিলাক BPF UPPL হয়তো নিজৰ মাজত বাদ বিতণ্ডা বা বিতৰ্ক কৰি থকাৰ বাবে হয়তো পিছ পৰি থাকিছে আজি BPFে ক'ব হয়তো UPPLে কৈছিলে যে ছুইজাৰলেণ্ড বনাই দিম UPPLে ক'ব যে BPFৰ সময়ত জাতিগত সংঘৰ্ষ হৈছিলে 2012-14 গোষ্ঠীগত সংঘৰ্ষ হৈছিলে UPPLে ক'ব যে আমি শান্তি আনিছোঁ BPFে ক'ব যে নাই শান্তিটো কেনেকৈ প্ৰমোদ বৰাই আনিছে শান্তিটো BPFৰ সময়ৰ পৰাই আছে তো এইবিলাক বাদ বিতণ্ডা হোৱাৰ কাৰণেই কিছুমান মূল ইস্যুবিলাক হয়তো পিছ পৰি থাকিছে সেই ইস্যুবিলাক লৈ আমি জনগোষ্ঠীয় ইস্যু সম্প্ৰদায়বিলাকৰ যিমান তেওঁলোকৰ ভাষাৰ লগতে ভূমিৰ অধিকাৰৰ ইস্যু সেইবিলাক তন্নভাৱে পুংখানুপুংখভাৱে আমি কি ধৰণে BTCৰ ৰাজনীতিৰ পৰা প্ৰতিষ্ঠিত হৈ আমি অসমৰ যিটো ৰাজনীতিৰ BTC এক কৰিডৰ টু দ্য আসামছ পলিটিক্স এণ্ড জিঅ' পলিটিকেল মানে ছিষ্টেম তো সেই হিচাপে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেইখিনিৰ কাৰণে আমি ৰাইজৰ ওচৰৰ পৰাও আমি মত পৰামৰ্শ তেওঁলোকৰ পৰা গ্ৰহণ কৰিম আগন্তুক দিনত আৰু সকলোৰে পৰা আমি এই যি ৰংজালী বৈশাগু বা ৰঙালী বিহু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ মঞ্চৰ নাম ঘোষণা কৰা হ'ব মঞ্চৰ নাম যিটোৱে মই আকৌ এবাৰ কৈছোঁ যে আমি ৰাইজৰ মাজত মতামত গ্ৰহণ কৰি ৰাইজৰ মাজত তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আৰু যিটো এক এডহক কমিটি গঠন কৰিব লাগিব তো এই এডহক কমিটিয়ে যি ধৰণে আপুনি দেখিলে যে ৰিচেণ্টলি আমাৰ প্ৰাক্তন NDFBৰ দাদা ভাইসকলৰ নেতৃত্বত আৰু অঞ্জলি দৈমাৰীৰ ডাঙৰীয়নীৰ নেতৃত্বত আৰু আগৰ আন্দোলনকাৰী ভাতৃপ্ৰতিমসকলৰ তাৰমানে সৌজন্যতাত এক অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড APB নামৰ এক নতুনকৈ মঞ্চ বা ৰাজনৈতিক সত্তা এক গঠন কৰা হৈছে তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে গণতান্ত্ৰিকভাৱে তেওঁলোকে নিৰ্বাচন যুঁজাৰ সেই একেটা ধৰণেই আমিও উমৈহতীয়াভাৱে এক আলোচনাত মিলিত হৈ আমি অতি শীঘ্ৰে মঞ্চৰ নাম আৰু মঞ্চৰ বিষয়ববীয়াসকলৰ পদবীৰ লগতে তেওঁলোকৰ যিবিলাক দায়িত্বভাৰ তেওঁলোকক প্ৰদান কৰা হ'ব উইথ নেম এণ্ড ডিটেইলছ ডেফিনেটলি ৰাইজৰ আগত অতি শীঘ্ৰে আমি উমৈহতীয়াভাৱে এক মঞ্চত আহি যৌথভাৱে সংবাদমেলৰ জৰিয়তে আমি ঘোষণা কৰিম